ওখ ৰাস্তাবোৰক আমি কি বুলি কওঁ? ওখ ৰাস্তাবোৰক আমি গড় বুলি কওঁ। আৰু কেপ্টেইন মানে এটা দলৰ মুৰব্বীজনক কেপ্টেইন বুলি কোৱা হয়। গতিকে এই গড় আৰু কেপ্টেইনৰ মাজৰ এটা সম্বন্ধ আছে। আহকচোন আজি আমি জানো এই গড় আৰু কেপ্টেইনৰ মাজৰ সম্বন্ধ কি? আহোমৰ ৰাজত্ব কালত ওখ মাটিৰ যিবোৰ ৰাস্তা বনোৱা হৈছিল বা ওখ মাটিৰে কিছুমান দেৱালৰ নিচিনাকৈ বনোৱা হৈছিল, সেইবিলাকক গড় বুলি কোৱা হৈছিল। আৰু সেই গড়বিলাকৰ দ্বাৰা বিপৰীত পক্ষ অৰ্থাৎ শত্ৰু পক্ষৰ পৰা ৰক্ষা পাবলৈ বিশেষকৈ নিৰ্মাণ কৰিছিল। এই শত্ৰু পক্ষৰ পৰা ৰক্ষা পাবলৈ যিবোৰ ওখকৈ বাউণ্ডেৰী বা ৰাস্তা বনোৱা হৈছিল সেইবিলাককে গড় বুলি কোৱা হয়। ইংৰাজৰ যেতিয়া ৰাজত্বকাল আহিল, ইংৰাজৰ ৰাজত্বকালত এই ওখ ৰাস্তাবোৰ বনাবৰ কাৰণে একোজন আমোলাৰ অধীনত অৰ্থাৎ একোজন কেপ্টেইনৰ অধীনত বনোৱা হৈছিল। আৰু সেই কেপ্টেইনজনে সেই ৰাস্তাটো নিৰ্মাণ কৰাত সহায় কৰিছিল বা তেওঁৰ দায়িত্ব আছিল। মানুহৰ মুখ বাগৰি বাগৰি কেপ্টেইন গৈ কাপ্তান হ'ল। আৰু এই গড় আৰু কাপ্তান মিলাই পেলাই গড় কাপ্তানি বিভাগ অৰ্থাৎ PWD যিটো বিভাগ হ'ল, তাৰ অসমীয়া নাম গড় কাপ্তানি বিভাগ ৰখা হ'ল। ধন্যবাদ।